আলুৰ নাস্তা বনাম। এয়া আলু বইল কৰিছোঁ। ধনিয়া পাত, পিঁয়াজৰ নল, পিঠাগুড়ি আনি গুচাই এয়া এনেকৈ ভাঙি লৈছোঁ। ভালকৈ পূৰা ভাঙিব লাগিব। আলুখিনি এনেকৈ ভাঙি ল'লোঁ। এয়া ধনিয়া, ধনিয়াখিনিও মিহিকৈ ইয়াতে কাটিব লাগিব। আলুৰ নাস্তা বহুত সোৱাদ। চাউলৰ গুড়ি মিলাই বনাম। এইখিনি ধনিয়া দিলোঁ। এতিয়া ইয়াত মই পিঁয়াজৰ নল লৈছিলোঁ। এয়া পিঁয়াজৰ নল দিছোঁ। আদাৰ ফ্লেভাৰটো লাগিলে ভাল লাগে, সেইকাৰণে মই একদম সৰু সৰুকৈ কুটি দিম। আদাটোকো পিহি নহয়, কুটিহে দিম, একেবাৰে সৰু সৰুকৈ। বাইটত লাগিলে আদাটোকো মুখত ভাল লাগে, সোৱাদ আহে। এই আদা অলপ দিলোঁ। এতিয়া ভালকৈ এইখিনি মোহাৰি লৈছোঁ আলুৰ লগত। পিঠাগুড়ি 1 বাটি লৈছোঁ। গুড়ি ইয়াত দিম। লগত নিমখ দিম সোৱাদ হোৱাকৈ। নিমখ দিছোঁ সোৱাদৰ জোখৰে। এয়া জিৰা গুড়া। অলপমান এয়া মিক্স মছলা। এতিয়া ভালকৈ হাতেৰে খচিম। অলপ পানী দিছোঁ। বেছি নিদিব, অলপ পানী দি পেলাই কৰিব। মোৰ চাউলৰ গুড়িখিনি শুকান। এয়া মই খচি ল'লোঁ ভালকৈ, বাইণ্ডিং হোৱাকৈ। এতিয়া কেনেকৈ বনাব মই দেখাম। ঘি দি লৈছোঁ টাৱাখনত। এনেকৈ ঘি দি ল'ব। আপুনি ৰিফাইন দিও বনাব পাৰে, মই ঘি দি বনাইছোঁ। এইটো বলটো এনেকৈ কৰি ল'ব। যিমান পাৰে পাতল কৰিব, খাবলৈ সোৱাদ হ'ব। হাতেৰে নোৱাৰিলে
এই স্প্ৰেচাৰটো ইউজ কৰিব। এইটো লাহে লাহে অলপ তেল লগাই ল'ব। এইটো মই উল্টাম এতিয়া, লুটিয়াই লগে লগে সিটো ছাইড মই হেঁচি দিম। এইটো উল্টাই দিওঁ, এতিয়া এইটোৰে হেঁচি দিম। যিমানে পাতল হ'ব সিমানে খাবলৈ সোৱাদ হ'ব। এতিয়া অলপ দেৰি হওক, গেছটো কমাই হ'ব দিছোঁ। এতিয়া ইটো ছাইড হ'ব দিম, ওপৰৰ ছাইডটো হ'ব দিম। এয়া উল্টাই দিছোঁ। এইটো ছাইডো 3 মিনিটমান সময় হ'ব দিম। এইটো হৈ গৈছে, এয়া ধুনীয়াকৈ হৈ গ'ল 2 ছাইড। এতিয়া আপুনি ইয়াক শাক ভাজি আচাৰ লগত খাব পাৰে। মই এয়া নমাই দেখাই আছোঁ। এয়া মই শাক ভাজি দিলোঁ, আচাৰ দিছোঁ, লগত খাব পাৰে। চাহো লগত ল'ব পাৰে।